হয়, আজি 15 নৱেম্বৰ তাৰিখে আজি নামৰূপ আমি থাৰ্মেল ক্লাবত সদৌ অসম শক্তি অভিযন্তা সন্থা মেইনলি ডিপ্ল'মা ইঞ্জিনিয়াৰ এছ'চিয়েশ্যন অসম শক্তি খণ্ডৰ আমি 3টা কোম্পানীকে ৰিপ্ৰেজেণ্ট কৰোঁ, APDCL, AEGCL আৰু জেনেৰেশ্যনৰ। আমি সকলো সদস্যই লগ হৈ আজি বাৰ্ষিক সাধাৰণ সভাখন অনুষ্ঠিত কৰিছোঁ। এই সভাখনৰ মূল উদ্দেশ্য হ'ল আমাৰ যিখিনি সদস্য আছে তেওঁলোকৰ মাজত এটা মিলাপ্ৰীতি বা আমাৰ ভাৱ বিনিময়, এটা আলোচনা আৰু তাৰ লগতে আমাৰ শক্তি খণ্ডৰ বৰ্তমানৰ যি স্থিতি আৰু ভৱিষ্যতে অনাগত দিনত শক্তি খণ্ডৰ প্ৰতি যিটো ভাবুকি আহিছে ইতিমধ্যে, সেই বিষয়ে আমি বিশদভাৱে আলোচনা কৰিছোঁ। আৰু অসমৰ শক্তি খণ্ডৰ ৰক্ষা বা অসমৰ ৰাইজৰ স্বাৰ্থ ৰক্ষাৰ ক্ষেত্ৰত অনাগত দিনত কৰিবলগীয়া যিখিনি কৰ্ম আছে আমি গোটেইখিনি আজি এই মজিয়াতে আমি মনস্থ কৰিম। আৰু ইয়াৰ পাছতে আমি আই সভাত যিখিনি কাৰ্যকৰী আমি সিদ্ধান্ত ল'ম, এই সিদ্ধান্তখিনি কাৰ্যকৰী কৰিবৰ কাৰণে আমি আগবাঢ়ি যাম। গতিকে ইয়াত আচলতে আমাৰ সাংগঠনিক দিশ লগতে আমাৰ কাৰ্যক্ষেত্ৰত পোৱা সমস্যাসমূহৰ বিষয়েও আলোচনা কৰা হয়, মত বিনিময় কৰা হয়। লগতে আমাৰ অৰ্গেনাইজেশ্যনৰ কথাও আমি পাতোঁ। ভৱিষ্যতে পাৱাৰ ডিপাৰ্টমেণ্টটোৰ উন্নতিৰ কাৰণে বা ভৱিষ্যতে আহিবলগীয়া ধৰক প্ৰাইভেটাইজেশ্যনৰ কথাও ওলাই থাকে। গতিকে তেনেকুৱা ধৰণৰ কথালৈ আশংকা কৰিও আমি অলপমান সজাগতা টাইপৰ এটা আলোচনা বিনিময়ো কৰিছোঁ, যাতে এটা অনুষ্ঠান, গভমেণ্ট অনুষ্ঠান, PSU যিহেতু গভমেণ্ট আণ্ডাৰটেকিং, গতিকে এই অনুষ্ঠানটো এনেকৈ থাকক সেইবুলি ভাবি আমি বৃহৎভাৱে আলাপ আলোচনা কৰিছোঁ। নমস্কাৰ, মই অসম শক্তি অভিযন্তা সন্থাৰ সভাপতি। আজি আমাৰ যি 2025 বৰ্ষৰ সাধাৰণ বাৰ্ষিক সভা, এই সভাত আমাৰ মণ্ডলৰ 18টা মণ্ডল আছে আমাৰ অসমৰ। তো প্ৰায় আমাৰ 200 প্ৰতিনিধি ইয়াত আজি উপস্থিত আছিল। আৰু আজি আমি আমাৰ যিখিনি নিজৰ সমস্যা, আমাৰ যিখিনি বিষয়া আজি অসমৰ চুকে কোণে ৰাইজৰ সেৱাৰ কাৰণে কাম কৰি আছে, তেওঁলোকৰ যিবোৰ সমস্যা আমি মেনেজমেণ্টৰ পৰা পাই আছোঁ, সেই সমস্যাবোৰ বিশদভাৱে আমি আলোচনা কৰিছোঁ। আৰু লগতে শক্তি খণ্ডত যি ভাবুকি আহিছে, ইতিমধ্যে আপোনালোকে সকলোৱে জ্ঞাত ইলেক্ট্ৰিচিটি এমেণ্ডমেণ্ট বিল 2025 যি সেইবোৰ আনিছে চৰকাৰে, তাৰ আজি আমি ইয়াতে এই সভাখনত বিশদভাৱে আলোচনা কৰিছোঁ। আৰু আলোচনা কৰি আমি এটা সঠিক সিদ্ধান্ত লৈ পিনে আমি পৰৱৰ্তী কাৰ্যসূচীবোৰ কেনেকৈ আগবঢ়াম আৰু এই শক্তি খণ্ড, এই ৰাজহুৱা খণ্ডটো আমি কেনেকৈ বজাই ৰাখিম, জীয়াই ৰাখিব পাৰোঁ, তাৰ বাবে আমি আজি সঠিক সিদ্ধান্ত এটা আজি এইখন মঞ্চৰ পৰাই আমি ল'ব বিচাৰিছোঁ। আৰু সেয়ে আমি ইয়াৰ পৰা আমি এইটোৱে ক'ব বিচাৰোঁ যে ৰাজহুৱা খণ্ডটো আমি কোনো কাৰণে আমাৰ অসমৰ ৰাজহুৱা খণ্ডটো আমি কোনো কাৰণে যাতে আমি হেৰুৱাব নিবিচাৰোঁ, সেইটো আমি আজি দৃঢ় প্ৰতিজ্ঞ হ'ম ইয়াৰ পৰা। তাকে আমি অসমৰ মুখ্যমন্ত্ৰী হওক বা অসম চৰকাৰৰ প্ৰতিনিধিক আমি তেওঁলোকক আমি ইয়াৰ পৰা দাবী জনাইছোঁ, যাতে শক্তি খণ্ড, ৰাজহুৱা খণ্ড সদায় যাতে ৰাজহুৱা খণ্ড হিচাপে তেওঁলোকে ৰাখিবলৈ দিয়ে আৰু সেই সুবিধা যেন মানুহৰ অধিকাৰ যেন তেওঁলোকে খৰ্ব নকৰে। তাকে কৈ আমি আজি এই সভাত সেই সিদ্ধান্তবোৰে লৈছোঁ। ধন্যবাদ।